নমস্কাৰ কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য এই পাঠটিৰ প্ৰথম দুটা অংশ আমি ইতিমধ্যে পঢ়িলো তাত আমি পাঠটিৰ বিষয়ে পঢ়িলো আজি আমি এই পাঠটিৰ তৃতীয় অংশটো পঢ়িম ইয়াত আমি পাঠটিৰ পিছত থকা অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম বলাচোন ছাত্ৰ-ছাত্ৰীসকল পাঠটি আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হৈছে শ্ৰমৰ সমমৰ্যাদা মানে কি পুৰুষ মহিলা নিৰ্বিশেষে ব্যক্তিয়ে কৰা কামক স্বীকৃতি দিয়াকে শ্ৰমৰ সমমৰ্যাদা বোলে পুৰুষ মহিলা নিৰ্বিশেষে মানে পুৰুষেই হওক বা মহিলাই হওক তেওঁলোকে কৰা কামখিনিৰ যেতিয়া স্বীকৃতি পায় তাকে শ্ৰমৰ সমমৰ্যাদা বুলি কোৱা হয় এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ আহো শ্ৰমৰ সমমূল্যই কি বুজায় শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য দুইটা বেলেগ হয় এতিয়া সমমূল্যৰ বিষয়ে পঢ়িম পুৰুষ মহিলা নিৰ্বিশেষে ব্যক্তিয়ে কৰা কামৰ উচিত মূল্য প্ৰদান কৰাকে শ্ৰমৰ সমমূল্য বোলে পুৰুষেই হওক বা মহিলাই হওক যিকোনো কাম কৰি যদি সমান টকা উপাৰ্জন কৰে বা সমানভাৱে মূল্য পায় সেই কামৰ তাকে শ্ৰমৰ সমমূল্য বুলি কোৱা হয় এতিয়া গ নম্বৰ প্ৰশ্নটো প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল তোমালোকে সকলোৱে প্ৰতিভা দেৱী সিং পাটিলক জানা আৰু তেওঁৰ কৰ্মজীৱন কেনেদৰে আৰম্ভ হৈছিল এগৰাকী উকিল হিচাপে প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন আৰম্ভ হৈছিল এতিয়া ঘ নম্বৰ প্ৰশ্নটো মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰ পৰা সাহিত্য সাধনাত বৰ্তি হয় মামণি ৰয়ছম গোস্বামী অসমৰ এজন বিখ্যাত সাহিত্যিক আৰু তেওঁ 13 বছৰ বয়সৰ পৰা সাহিত্য সাধনাত বৰ্তি হৈছিল এতিয়া আমি 19 নম্বৰ প্ৰশ্নটোলৈ আহো কল্পনা চাওলাই কোন বিষয়ত ডিগ্ৰী লাভ কৰিছিল কল্পনা চাওলা কি আছিল কল্পনা চাওলা এগৰাকী মহাকাশ বিজ্ঞানী আছিল আৰু তেওঁ বৈজ্ঞানিক অভিযন্তা বিষয়ত ডিগ্ৰী লাভ কৰিছিল এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ আহো কলেজীয়া জীৱনত কি খেলত বাসন্তীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল কলেজীয়া জীৱনত বাসন্তীয়ে ৰাইফল শ্বুটিঙত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল বাসন্তী পাল নামৰ এগৰাকী ৰাইফল শ্বুটিং কৰা খেলুৱৈ আছিল আৰু কলেজীয়া জীৱনতেই তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰিছিল এতিয়া 2 নম্বৰ প্ৰশ্নটি পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই সমাজখনৰ উন্নতিত কেনেদৰে অৰিহণা যোগায় সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য ভাৰতৰ সংবিধানে সমতাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে আমাৰ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আমাৰ ভাৰতবৰ্ষত এখন সংবিধান আছে আৰু সংবিধানৰ এটা মৌলিক অধিকাৰ হৈছে সমতা আৰু সমতা গণতন্ত্ৰৰ এটা অন্যতম বৈশিষ্ট্য এই সমতা শব্দটোৱে আমাৰ দেশত জাতি ধৰ্ম বৰ্ণ লিংগ ভেদে সকলো মানুহৰে সকলো বিষয়তে সমান অধিকাৰৰ কথাকে সূচায় সমতা মানে হৈছে আমাৰ দেশত বসবাস কৰা বিভিন্ন জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো মানুহৰে সকলো বিষয়তে সমান সুবিধা পোৱাকে বুজায় কিন্তু বাস্তৱত দেখিবলৈ পাওঁ যে আমাৰ দেশত পুৰুষ মহিলাৰ মাজত সমতাৰ কথাটোৱে বেছি গুৰুত্ব পোৱা নাই আৰু আমি বাস্তৱ জীৱনত দেখিবলৈ পাওঁ পুৰুষ আৰু মহিলাৰ মাজত সমতা স্থাপন হোৱা নাই লিংগ বৈষম্যৰ কবলত সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত লিংগ বৈষম্য মানে পুৰুষ মহিলাৰ মাজত লিংগ বৈষম্য কৰি এতিয়া সমাজৰ অধিকাংশ লোক নিমজ্জিত হৈ আছে কিন্তু সমাজ বা দেশ এখনৰ প্ৰগতিৰ পথত আগুৱাই যাবলৈ হলে এনে বৈষম্যৰ অৱসান ঘটিবই লাগিব কিন্তু দেশ এখন যেতিয়া বা সমাজ এখন যেতিয়া উন্নতিৰ পথত আগুৱাই যাব তেতিয়া সেই দেশখনত লিংগ বৈষম্য থাকিব নোৱাৰিব এই লিংগ বৈষম্যৰ অৱসান ঘটিবই লাগিব যদি সমাজৰ আটাইবোৰ ছোৱালী আৰু মহিলাই পুৰুষৰ সমানে নিজ দক্ষতাক প্ৰকাশ কৰাৰ সুযোগ পায় তেতিয়াহলে সমাজ বা দেশৰ উন্নতি হ'ব যদি সমাজখনৰ আটাইবোৰ মহিলা বা ছোৱালীয়ে
পুৰুষৰ সমানে যদি সকলো সুবিধা লাভ কৰে লগতে নিজৰ দক্ষতাক প্ৰকাশ কৰিবলৈ সুবিধা পায় তেতিয়া দেশখন আৰু বেছিকৈ উন্নতিৰ পথত আগুৱাই যাব আজিৰ দিনত মহিলাসকলে দেশক ৰাজনৈতিক সামৰিক বিজ্ঞান কলা শিক্ষা আৰু সংস্কৃতি তথা খেলা-ধূলা সকলো দিশতে নেতৃত্ব দি নিজৰ যোগ্যতা সাব্যস্ত কৰিবলৈ সক্ষম হৈছে আজিকালি দেখিবলৈ পোৱা যায় যে মহিলাসকলেও পিছ পৰি থকা নাই মহিলাসকলে ৰাজনৈতিক অৰ্থনৈতিক সামৰিক বিজ্ঞান কলা শিক্ষা লগতে সংস্কৃতি আৰু খেলা-ধূলাটো নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে নাৰী শক্তিক আওকাণ কৰি কোনো সমাজ ব্যৱস্থা স্বাৱলম্বী হৈ উঠিব নোৱাৰে নাৰী শক্তিক আওকাণ কৰিলে কোনো এখন দেশ বা সমাজ ব্যৱস্থা উন্নতিৰ পথত আগুৱাই যাব নোৱাৰে পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাইহে উন্নতিৰ পথ নিৰ্ধাৰণ কৰে আৰু এখন দেশত যেতিয়া পুৰুষ আৰু মহিলাৰ সমমৰ্যাদা পাব সমমূল্য পাব আৰু পুৰুষ আৰু মহিলাৰ মাজত সহযোগিতা থাকিব তেতিয়াহে সেই দেশখনৰ উন্নতিৰ পথ সুচল হৈ পৰিব দেশ আৰু দহৰ কল্যাণৰ হকে পুৰুষ মহিলা নিৰ্বিশেষে আটাই সমানে দায়বদ্ধ এখন দেশত যেতিয়া আমি নাগৰিক হিচাপে থাকো তেতিয়া পুৰুষ হওক বা মহিলা হওক দুইটাই সমানে দায়বদ্ধ দেশখনৰ উন্নতিৰ পথত লৈ যোৱাৰ বাবে সেয়েহে মহিলাক পুৰুষতকৈ দুৰ্বল বুলি ভবাৰ থল নাই সেয়েহে আমি সমাজত মহিলাক কোনো গুণে কম বুলি ভাবিব নালাগে এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ আহো লিংগ বৈষম্যৰ কবলত আমাৰ অধিকাংশ এতিয়াও নিমজ্জিত কেনেকৈ লিংগ বৈষম্যৰ কবলত সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত কথাষাৰ সত্য ঘৰ এখনত কন্যা শিশুৰ পঢ়া-শুনা খেলা-ধূলাৰ ক্ষেত্ৰত যিবোৰ বাধ্যকতা আৰোপ কৰা হয় সন্তানটো ল'ৰা হলে সেইখিনি বহু শিথিলতা দেখা যায় লিংগ বৈষম্য মানে হৈছে ল'ৰা ছোৱালীৰ মাজত বৈষম্য কৰা আৰু এই লিংগ বৈষম্য এতিয়াও আমাৰ সমাজত দেখা পোৱা যায় ঘৰ এখনত কন্যা বা ছোৱালী সন্তানটোক ল'ৰা সন্তানটোতকৈ বহুত বেছি নীতি নিয়ম বা কঠোৰতাৰ ভিতৰত ৰাখে বহু সময়ত সমাজত মহিলাসকলে কৰা কামৰ স্বীকৃতি নাপায় বা তেওঁলোকে কৰা কামৰ উচিত মূল্য দিয়া নহয় আৰু বহু সময়ত মহিলাসকলে কামৰ স্বীকৃতি নাপায় লগতে তেওঁলোকক উচিত মূল্যও দিয়া নহয় ঘৰুৱা কামত মহিলাসকল পুৰুষতকৈ অধিক জড়িত হৈ থাকিব লাগে বুলি আমাৰ পৰম্পৰা সমাজত এতিয়াও প্ৰচলিত হৈ আছে মহিলাসকলে ঘৰৰ কামত বেছি নিয়োজিত হৈ থাকিব লাগে বুলি আমাৰ সমাজত এতিয়াও এটা পৰম্পৰা আছে আৰু মহিলাসকলৰ কামক সহজ বুলি ধৰা হয় আনহাতে ঘৰৰ বাহিৰৰ কামবোৰ অধিক কষ্টসাধ্য বুলি ধৰা হয় আৰু যিবোৰ ঘৰৰ বাহিৰত কৰে পুৰুষসকলে কৰা কামবোৰক অধিক কষ্টসাধ্য বুলি ধৰা হয় সেইবাবে মহিলাসকলক উপযোগী বুলি ধৰি লোৱা নহয় তদুপৰি মহিলাসকলে কৰা কামৰ ভাত্তা বা মজুৰি পুৰুষৰ তুলনাত কম বাহিৰত যেতিয়া মহিলাসকলে কাম কৰিবলৈ যায় তেতিয়া মহিলাসকলক পুৰুষৰ পৰিমাণে মজুৰিও দিয়া নহয় এনেদৰে আমাৰ সমাজত লিংগ বৈষম্যতাই এতিয়াও আগুৰি আছে এতিয়া আমি ক নম্বৰ প্ৰশ্নটো পঢ়ো আহা সমাজত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিহাৰ্য পৰম্পৰাগত ধাৰণা অনুসৰি মহিলাসকলক সমাজত ঘৰুৱা কাম-কাজৰ মাজতে আবদ্ধ কৰি ৰখাৰ ব্যৱস্থা আছিল সমাজৰ উন্নতিত মহিলাৰ ভূমিকা এতিয়াও অপৰিহাৰ্য কিয়নো এতিয়া মহিলাসকলে আগুৱাই আহিছে কিন্তু আগতে যেতিয়া আমাৰ পৰম্পৰাগত ধাৰণা অনুসৰি সমাজখন চলিছিল তেতিয়া মহিলাসকলক ঘৰুৱা কাম-কাজৰ মাজতে আবদ্ধ কৰি ৰখা হৈছিল কালক্ৰমত শিক্ষা ব্যৱস্থা উন্নতি হোৱাৰ ফলত মহিলাসকলৰ লগত জড়িত সমাজৰ সকলো পৰম্পৰা সলনি হ'ল আৰু যেতিয়া শিক্ষা ব্যৱস্থা উন্নত হ'ল তেতিয়া মহিলাসকলেও শিক্ষা ল'ব পাৰিলে আৰু তেতিয়া মহিলাসকলে সমাজৰ এই পৰম্পৰা ভাঙিবলৈ সক্ষম হ'ল পুৰুষসকলৰ দৰে মহিলাসকলো আজিৰ দিনত কৃষি উদ্যোগ সেৱা সকলোতে যথেষ্ট পাৰদৰ্শী ভূমিকা পালন কৰি আহিছে মহিলাসকল সাধাৰণতে মেধাসম্পন্ন আৰু কষ্ট সহিষ্ণু হয়
আজিৰ যুগত পুৰুষৰ লগত সমানে মহিলা আগুৱাই গৈছে পুৰুষসকলৰ দৰে মহিলাসকলেও কৃষি সেৱা উদ্যোগ আদি সকলো ক্ষেত্ৰতে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে লগতে মহিলাসকল মেধাসম্পন্ন হয় আৰু বহুত কষ্টও কৰিব পাৰে নিজৰ আত্মবল আৰু আত্মবিশ্বাসৰ বলত তেওঁলোকে সকলো বাধা নিউচি নিজৰ প্ৰতিভাক বিকশিত কৰিব পাৰে তথা সমাজৰ প্ৰগতিত নিজৰ অৱদান আগবঢ়াব পাৰে আৰু মহিলাসকলৰ নিজৰ আত্মবল আৰু আত্মবিশ্বাসৰ ফলত তেওঁলোকে সকলো বাধা নেওচি সমাজখন উন্নতি কৰাৰ চেষ্টা কৰিছে আৰু নিজকো আত্মনিৰ্ভৰশীল হৈ তোলাত সহায় কৰিছে এতিয়া আমি খালি ঠাই পূৰ কৰা পঢ়ো আহা নাৰী আৰু পুৰুষৰ শ্ৰমৰ দেশ অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয় শ্ৰমৰ সমমৰ্যাদা নাৰী আৰু পুৰুষে যেতিয়া সমমৰ্যাদা পাব তেতিয়াহে দেশ এখন উন্নতি হয় সমাজৰ দেশৰ পুৰুষৰ সমানে মহিলাৰ অৱদানো আছে সমাজৰ উন্নতি সমাজ এখন উন্নতি কৰাত পুৰুষৰ সমানে মহিলাৰো অৱদান অনস্বীকাৰ্য মহিলাৰো অৱদান বহুত বেছি হোৱা দেখা যায় এতিয়া গ নম্বৰ প্ৰশ্নটো হৈছে দেশ গণতন্ত্ৰৰ অন্যতম বৈশিষ্ট্য সমতা হৈছে গণতন্ত্ৰৰ অন্যতম বৈশিষ্ট্য খটো হৈছে মহিলা সকলো পুৰুষৰ সমানে দেশ আৰু দায়িত্বশীল মহিলা সকলো পুৰুষৰ সমানে দূৰদৰ্শী আৰু দায়িত্বশীল হয় এতিয়া 19 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ সমাজৰ ছোৱালীসকল লৰাৰ সমানে পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত আমাৰ সমাজত লৰাৰ দৰে ছোৱালীসকলো পৰিশ্ৰমী হয় আৰু তেওঁলোকৰ মেধাসম্পন্ন হয় এতিয়া আমি এই পাঠটিৰ প্ৰকল্পলৈ আহা পাঠত উল্লেখ কৰা মহিলা কেইগৰাকীৰ উপৰি অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশত অৱদান যোগোৱা 5 গৰাকী মহিলাৰ বিষয়ে তলৰ তালিকাত অনুসৰি এটা প্ৰকল্প প্ৰস্তুত কৰা তোমালোকে ঘৰত আমাৰ অসমৰ যিবোৰ মহিলাই সমাজৰ কাৰণে কাম কৰি আছে তেনেবোৰ মহিলাৰ 5 গৰাকী বাছি উলাই তেওঁলোকৰ বিষয়ে এটা প্ৰকল্প প্ৰস্তুত কৰিবা ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই পাঠটিৰ প্ৰশ্ন উত্তৰ বুজি পালা এতিয়া তোমালোকক এৰিছো ধন্যবাদ